আৰু এতিয়া আমাৰ আইসকল আহি গ'ল। আইসকলে আহি এতিয়া কচু কাটাত লাগি আছে। নমস্কাৰ বন্ধুসকল, মৌচম ব্লগ ভিডিঅ' চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ঘৰত সৰুকৈ সকাম এটা পাতিছোঁ। কি সকাম কি মই সকলোখিনি দেখুৱাম, বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমাৰ আইসকল আহি গ'ল। আইসকলে আহি এতিয়া কচু কাটাত লাগি আছে আৰু ইপিনে চাহ দিছে। কি কচু আচলতে আপোনালোকে চিনি পাইছেনে নাই মোক কমেণ্ট কৰি জনাব। এয়া পিতনি গজা পিত কচু বুলি কয় আমাৰ ইয়াত, কিন্তু আপোনালোকৰ ফালে কি কচু কয় আমি নাজানো। আমাৰ ইয়াত পিত কচু বা নল কচু বুলি কয়। বৰ্তমান এতিয়া আমাৰ আইসকলে আহি ধুনীয়াকৈ কচু কাটাত লাগি আছে। আৰু কিয় কাৰণে কচু কাটিছে মই কথাটো পাছত বুজাই ক'ম। বৰ্তমান মই এতিয়া নকওঁ বাৰু, পাছত লাহেকৈ মই বুজাই ক'ম। কিন্তু মই কিবা এষাৰ কবি নেকি কচোন? বৰ্তমান আমি আমাৰ এজনী মইনা দে, আমাৰ এজনী মইনা, আমাৰ পিল মইনা, মৰমৰ মইনা আমাৰ। যা তৰকাৰী খাব লাগে, আমি চবেই হাতা পাতাকে আমি কচু খুটা লাগি আছো। ঠিক আছে। আৰু ব্ৰইলাৰ 4টা আনিছে, একদমকে আজাদিকে খাম। জগলা জগলি খাবি? অঁ ঠিক। এইকেইটা কি হয় আপোনালোকে নিশ্চয় চিনি পাইছে চাগে। এইকেইটা হৈছে কলৰ দৌনা। আচলতে আমাৰ অসমীয়া সমাজত এইটো খুব প্ৰচলিত বা জনপ্ৰিয় আছিলে, কিন্তু লাহে লাহে এই দৌলাটো লাহে লাহে নোহোৱা হৈ আহিছে। কিয়নো আচলতে যেতিয়া প্লাষ্টিকৰ গিলাচবিলাক ওলাল তেতিয়াৰ পৰাই লাহে লাহে এই বস্তুটো নোহোৱা হৈ যাব ধৰিছে। কিন্তু আমাৰ ইয়াত বৰ্তমান এতিয়াও এই দৌলাটো চলি আছে। কেনেকৈ বনাই মই অকণমান দেখুৱাই দিম বাৰু। প্ৰথমতে এনেকৈ ভীমকলৰ গছ এপাত কাটি এনেকৈ টুকুৰা কৰি ল'ব লাগিব। প্ৰথমে এনেকৈ গুচাই ল'ব লাগিব, তাৰপিছত অলপ বখুত এনেকৈ সলকাই দিব লাগিব। সলকাই দিয়াৰ পাছত এনেকৈ ধুনীয়াকৈ ভাজ কৰিব লাগিব। ভাজ কৰাৰ পাছত লাহেকৈ ধুনীয়াকৈ কাঠি আছে, কাঠি দি ধুনীয়াকৈ সানি দিব লাগিব। দিয়াৰ পিছত ধুনীয়াকৈ এটা ছাইড হৈ গ'ল। তাৰপৰা ইটো ছাইডত এনেকৈ ভাজ কৰিব। কৰাৰ পাছত এনেকৈ ভাজ কৰি দি ধুনীয়াকৈ আকৌ কাঠি দি পূৰা সানি দিব। ধৰি লওক তাক গজাল পিং মাৰি দিছে আৰু পিং মাৰি দিয়াৰ পাছত ধুনীয়াকৈ এইটো হৈ গ'ল। এতিয়া চাই তুমি এতিয়া এইটো দৌলা হৈ গ'ল। আচলতে ভীমকল গছৰ পৰাই এনেকুৱা দৌলা বনোৱা হয়। চেনিকল গছৰ পৰা বনাব নোৱাৰে জানো? চেনিকলৰ পৰা বনাব নোৱাৰে। আচলতে চেনিকলৰ পৰা বনাব নোৱাৰে, কিবা অসুবিধা হৈ চাগে। ভীমকলৰ পৰা এই দৌলাটো বনোৱা হয়। আৰু এয়া হৈছে আমাৰ খুৱাইদেউ, আৰু হৈছে আমাৰ দেউতা, আৰু আমাৰ ওচৰৰ খুৱাইদেউ। আইসকল আমাৰ সকলো সমাজৰ আইসকল সকলোৱে আছে, তেনেকৈ কামত লাগি আছে। আমাৰ দেউতাই এয়া খুৱাইদেউ দৌলা বনাই আছে। আচলতে এনেকুৱা দৌলাবোৰত আগতে বিয়া হওক সবাহ হওক যিকোনো কাজ সকামত ভাত দিছিল, পানী দিছিল, ইয়াতে সকলোবোৰ খাইছিল। কিন্তু আজিকালি এতিয়া ডিজিটেল যুগত ডিছ গিলাচত দিয়া হয়। আৰু এই ব্ৰইলাৰকেইটা সেই কচুখিনিৰ লগত বনোৱা হ'ব। আচলতে কচু জাল হ'ব। ইহৰ কাৰণে কচু জালখিনি বনাব আৰু কি কৰিব মই সকলোখিনি অলপ পাছত কৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু এতিয়া ব্ৰইলাৰকেইটা ধুনীয়াকৈ গৰম পানীত দি আৰু নোমটো গুচাব লাগিব। 3-4টা ব্ৰইলাৰ মুৰ্গীৰ মাজত এইটো হৈছে লোকেল মুৰ্গী। আচলতে লোকেল মুৰ্গী কিয় লাগে মই কৈ আছোঁ কথাটো, সকলোখিনি বুজাই ক'ম। লোকেল ব্ৰইলাৰ গোটেইকেইটাকে একেলগে মাৰি লৈ তেনেকৈ এতিয়া নোমটো গুচাই আছোঁ। তাৰ পাছত ধুনীয়াকৈ গোটেইকেইটা কাটিব লাগিব। প্ৰথমে লোকেলটোকে কটা হৈছে, তাৰমানে সৰু সৰু নোমখিনি অকণমান ৰৈ গৈছে, সেইটো কাৰণে জুইটো অকণমান পুৰি লওঁ। বৰ্তমান আইসকলৰ কচু গুচাই হৈ গ'ল, আৰু এতিয়া আদা নহৰু পিঁয়াজ একবোৰ সকলোবোৰ গুচাই আছে। এতিয়া মই কৈ আছোঁ ভিডিঅ'টো আচল কথাটো। আমাৰ বৌ কেঁচুৱা ছোৱালী এজনী জন্ম হ'ল। এতিয়া যিহেতুকে আমাৰ অসমীয়া সমাজত আলুঙৰ নিয়ম মতে এটা নিয়ম আছে, বাহিৰলৈ উলিয়াব লাগে, আৰু এই বাহিৰলৈ উলিওৱা নিয়মটো কৰি আছে। তাৰমানে কেঁচুৱা জন্ম হ'লে যিটো কেঁচা চোৱা বুলি কয়, সেই কেঁচা চোৱাটো আজিৰ পৰা নাথাকে, আৰু সেই সন্তানটো আজিৰ পৰা বাহিৰত ওলাই ফুৰিব পাৰিব। আচলতে আমাৰ সমাজত এইটোৱেই নিয়ম। হয়তো বেলেগ সমাজত বেলেগ নিয়ম হ'ব পাৰে, কিন্তু আমাৰ সমাজত এইটোৱেই নিয়ম। তাৰমানে আমাৰ লালুঙৰ সমাজত এটা নিয়ম আছে,
কেঁচুৱা যেতিয়া জন্ম হয় তেতিয়া বাহিৰলৈ উলিওৱা হয় নিয়ম নীতি কৰি আৰু তাৰপিছত সেই বাহিৰলৈ উলিওৱা দিনাখন সমাজৰ মানুহখিনি মাতি নিয়ম নীতি কৰি মানে এসাঁজ মানে কচু জাল খোৱা হয় বা এনে চৰাই তৰাই মাৰি কচু জাল খোৱা হয় আৰু যদিহে ল'ৰা হয় তেতিয়া মতা মুৰ্গী চৰাই এটা লাগিব আৰু যদি ছোৱালী হয় তেতিয়া যদি মাইকী মুৰ্গী চৰাই লাগিব আৰু ঠিক তেনে মৰমে আমাৰ অতীজৰ পৰাই নিয়মটো চলি আহিছে আৰু এতিয়াও কৰি আছে এতিয়া বৰ্তমান আমাৰ দেহীজনীক এতিয়া বাহিৰলৈ উলিয়ালে তাৰপাছত পাছৰ পৰ্বখিনি লাহে লাহে নিয়ম নীতিখিনি কৰি যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এতিয়া বৰ্তমান মাংস জোল বা কচু জাল বনাই পোৱা ৰেডি হৈ গ'ল আৰু এতিয়া ভকতসকলে খাব আৰু এতিয়া পূৰা আইসকলে লাইনকৈ শাৰী পাতি বহি লৈছে আৰু ৰান্ধনীয়ে ধুনীয়াকৈ কচু জাল দিছে আৰু তাৰ লগতে আমাৰ যিটো লালেঙৰ সমাজৰ নিয়মৰ যিটো জলপানী সেই পানী ভাগো দিছে আৰু ইয়াতে বহিছে আমাৰ মূল সমাজখন ভকতকেইজন এতিয়া ভকতকেইজনক দিয়া মেলা কৰি আছে আৰু ভকতকেইজনে তেনেকৈ খাই বৈ লৈ আশীৰ্বাদ দিব আৰু ঘূৰা ঘূৰি যাব ৰাইজে সকলোৱে কচু জাল খাই আছে আৰু ময়ো খাব কাৰণে এই ডলাটো হাতত ল'লোঁ এতিয়া মই ৰান্ধনীৰ ওচৰলৈ আহিছোঁ ৰান্ধনী এতিয়া কচু জাল দিব তাৰপিছত খাম এতিয়া আৰু এইফালে আমাৰ আইগৰাকীয়ে প্ৰায় কচু জাল মাৰি আছে ৰাইজে সকলোৱে খালে এতিয়া ময়ে খাম প্ৰথমে টেষ্টটো কৰিছা কেনেকুৱা হৈছে তাৰপিছত জনাই আছোঁ সুন্দৰ হৈছে নিমখটো অকণমান কমিছে বাৰু বাকী ঠিকে আছে আমাৰ অসমীয়া সমাজৰ লালুঙৰ নিয়মৰ মতে কচু জাল খোৱা নিয়ম আৰু আপোনালোকৰ গাঁৱত কেনেকুৱা ধৰণৰ নিয়ম মোক কমেণ্ট কৰি জনাবচোন বাৰু পিঠৌ কচু চৰাই মাংস আচলতে সোৱাদে বেলেগ হয় ইমান ভাল লাগিছে আপোনালোকে ভাষাৰে বুজাব নোৱাৰিম আপোনালোকে ঘৰতে বনাই বা খাই চাব তাৰপিছত কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব ঠিক আছে মই এতিয়া খাই লওঁ ভিডিঅ'টো আজিলৈ এইখিনি আছিলে আচলতে কেনেকুৱা পালে ভিডিঅ'টো এটা কমেণ্ট কৰি জনাব যদি ভাল পাইছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই